गुरवे नमः अखण्डमण्डलाकारं व्याप्तं येन গেলেকী নপুখুৰী মজলীয়া বিদ্যালয়ত আজি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবৰ্ষৰ এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে। নপুখুৰী মণ্ডল সমল কেন্দ্ৰ আৰু লাহন গাঁও স্থিত সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ যৌথ সহযোগত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবৰ্ষ উদযাপন সমিতি শিৱসাগৰে জিলা ভিত্তিত গঠিত এই সমিতিখনে এতিয়ালৈকে 23টা অনুষ্ঠান অনুষ্ঠিত কৰিছে। সেই 23টা অনুষ্ঠানৰ ভিতৰত 21টা বক্তৃতা বিভিন্ন বিষয়ৰ ওপৰত ডক্টৰ ভট্টাচাৰ্যৰ সাহিত্যৰ বিভিন্ন বিষয়ৰ ওপৰত অনুষ্ঠিত হৈছে আৰু দুটা অনুষ্ঠান, এটা ডিমৌ মহাবিদ্যালয় আৰু দিচাংমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুটা কৰ্মশালা, কবিতা আবৃত্তি কৰ্মশালা অনুষ্ঠিত হৈছে। উদযাপন সমিতিৰ উদ্দেশ্য হ'ল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ যি সাহিত্য কৃতি, তেখেতৰ যি জীৱন আদৰ্শ, এজন মহান অসমীয়া, মহান মানৱতাবাদী লেখক, অসম সাহিত্য সভাৰে নহয় ভাৰতীয় সাহিত্য একাডেমীৰ তেখেত আছিল সভাপতি। এইগৰাকী ব্যক্তিৰ জীৱন আদৰ্শক, তেখেতৰ সাহিত্যৰাজিক নতুন প্ৰজন্মই জানক, সেই উদ্দেশ্যেৰে আমি জিলাখনৰ বিভিন্ন প্ৰান্তৰত ছাত্ৰ ছাত্ৰীসকলৰ আমি কাষলৈ গৈছোঁ। বিভিন্ন অনুষ্ঠানৰ সহযোগত এই অনুষ্ঠানবিলাক অনুষ্ঠিত কৰিছোঁ। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতা আবৃত্তি কৰক আমাৰ ছাত্ৰ ছাত্ৰীসকলে, তেওঁ গীত গাওক, তেওঁ গীতৰ আধাৰত নাচক, এককভাৱেই হওক দলীয়ভাৱেই নাচক। আৰু প্ৰতিটো অনুষ্ঠানতে এটা কথা আমি গুৰুত্ব দিছোঁ, সেয়া হ'ল কি, 2জন বা 3জন হ'লেও ছাত্ৰ ছাত্ৰীয়ে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ওপৰত খুব চমুকৈ হ'লেও একোটাহত বক্তৃতা দিয়ক। আৰু প্ৰতিটো অনুষ্ঠানতে এজন বিশেষ ব্যক্তিক আমি সমল ব্যক্তি হিচাপে নিমন্ত্ৰণ জনাওঁ। আজি 2জন ব্যক্তিক ইয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সংবাদ সেৱা এটি অৱলোকন, এই বিষয়টোত ক'ব শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় অৱসৰী মুৰব্বী অধ্যাপিকা বুৰঞ্জী বিভাগৰ বাইদেৱে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সংবাদ সেৱা এটি অৱলোকন কৈছোঁ। আৰু আন এগৰাকী বক্তা, ছাত্ৰ বক্তা, শিৱসাগৰ ছোৱালী কলেজৰ ছাত্ৰী একতা সভাৰ সাধাৰণ সম্পাদক পল্লৱী ফুকনে এটা বিষয় ক'ব যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সমগ্ৰ সাহিত্য কৃতিৰ ওপৰত তেওঁ বক্তৃতা ইতিমধ্যে দিছে। আৰু ইয়াত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গান গাবৰ কাৰণে, গানৰ আধাৰত নাচিবৰ কাৰণে ইয়াত বহু সংখ্যক ছাত্ৰ ছাত্ৰী গোট খাইছে। আমি আশা কৰিম যে এই জন্ম শতবৰ্ষত যিবিলাক অনুষ্ঠান সমগ্ৰ অসমৰ লগতে আমি শিৱসাগৰত যিখিনি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, তাৰ জৰিয়তে উঠি অহা প্ৰজন্মই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক জানিবলৈ, বুজিবলৈ, তেখেতৰ আদৰ্শ অনুকৰণ কৰিবলৈ তেওঁলোকে শিকক, এই আশা আমি কৰিছোঁ। ধন্যবাদ। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যিগৰাকী অসমৰ প্ৰথম জ্ঞানপীঠ বঁটাপ্ৰাপক মহান ব্যক্তি, সেই ব্যক্তিজনাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত আমি নপুখুৰী সমল কেন্দ্ৰই তেখেতৰ এটি গীত, মাত আৰু বক্তৃতা অনুষ্ঠান আয়োজন কৰিবলৈ পাই আমি অতিকে সুখী হৈছোঁ। আমাৰ সমল কেন্দ্ৰৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে এই অনুষ্ঠানটিত সফল কৰি তুলিবৰ বাবে যথেষ্ট তেখেতসকলৰ অৰিহণা আগবঢ়াইছে। আমি ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ বিশেষকৈ অনুষ্ঠানটো পাতিবলৈ আমি চিন্তা কৰিছিলোঁ। আৰু ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ডক্টৰ ভট্টাচাৰ্যৰ কবিতা আবৃত্তি 2টা শাখাত অনুষ্ঠিত হৈছে আৰু ডক্টৰ ভট্টাচাৰ্যৰ প্ৰতিকৃতি অংকনৰ প্ৰতিযোগিতা এটাও আমি অনুষ্ঠিত কৰিছোঁ। আৰু মই ভাবোঁ এই 2টা প্ৰতিযোগিতাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এই মহান ব্যক্তিজনৰ জীৱন আদৰ্শ জনাৰ বাবে কিছু হ'লেও উপকৃত হৈছে। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এই ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আমি ভাবোঁ আমাৰ সমল কেন্দ্ৰটোৰ এইটো এটা যোগাত্মক চিন্তা বুলি আমি ভাবিছোঁ নিজেই। তাৰ লগতে অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ডক্টৰ ভট্টাচাৰ্যৰ জীৱন আৰু কীৰ্তিৰ বিষয়ে জানিলে যথেষ্ট উপকৃত হ'ব পাৰিব। যিহেতু মহাপুৰুষৰ চানেকিৰ জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গঢ়িত। এই মহান
কবিতাৰ পংক্তি সাৰোগত কৰি আমি এই অনুষ্ঠানটোৰ বাবে আগবাঢ়িছিলোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ লগতে আমাৰ সমল কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে।